নমস্কাৰ গাইজ, এয়া ৰল টেষ্ট কৰি আছোঁ। আজি ৰল দিছে শ্বপিঙত মানে কিবা এয়া দেখিছে। বাকীখিনি মিক্স কৰি লোৱা হৈছে, এইখিনি মাৰি ল'লোঁ এই হোৱাইট চচ। এয়া পৰঠা ভাজি আছে, পৰঠা আৰু ৰল হ'ব। ৰলত মানে পৰঠাখিনি আগতে ভাজি ল'ব লাগে ধুনীয়া কৰি। এই পৰঠা ভাজি আছে, দেখা পাইছে এনেকৈ আমাৰ কাৰিকৰে। এইখিনি আটাখিনি আগতে মাৰি মানে পলিথিনত সাজি থৈ দিছে। এইখিনি আকৌ ভাজি ভাজি ইয়াতে জমা কৰি থৈ দি আছে। এইফালে আকৌ আটা দলি আছে, মানে পৰঠাখন বনাই আছে আৰু পৰঠা আৰু এই ৰল ভেজ ৰল হয় আৰু পৰঠা দেখাবলৈ পাইছে দলি আছে। আৰু আপোনালোকে খাই পেলাই কেনেকুৱা পায় জনাবচোন। নিজে বনাই নে পৰঠা ভাল পায় নে ৰল ভাল পায়? এয়া এতিয়া এইখিনি ভাজাখিনি আমি কিবা কৰিলোঁ, টেবুলত ধুনীয়াকৈ পাৰি ল'লোঁ। তাৰপিছত এই চাট মছলা হয়, চাট মছলা দি আছে। চাট মছলা দি পেলাই তাৰপিছত ইয়াৰ পিছত আকৌ পিঁয়াজ দিয়া হ'ব। পিঁয়াজ, কেঁচা পিঁয়াজ অলপ দিয়া হয়। তাৰপিছত আকৌ এইটো হৈছে আপোনাৰ চচ, টমেট' চচ যিটো হয়, টমেট' চচটো দিয়া হৈছে। মানে ঘনঘনকৈ পতা হৈছে তো, সেইকাৰণে একেবাৰে লম্বাই দিছে আৰু আৰু এয়া যিখিনি মিক্সাৰ কৰা হৈছিলে আপুনি দেখিবলৈ পাইছিলে যে বন্ধাকবি, গাজৰ, পিঁয়াজ কেঁচাই হয়, এইটো কিবা নহয় মানে বইল নহয়, কেঁচা ধুনীয়াকৈ মিক্সাৰ লোৱা হৈছে। এতিয়া এইটো ৰল হ'ব আৰু এইটো ৰল হৈ গ'ল। ইয়াতে পেপাৰ মেৰাব আছে আৰু দিব আছে। এইখিনি পূৰা মেৰাই থৈ আছে, এতিয়া পেপাৰ মেৰাব লাগিব। পেপাৰ মেৰাই আছে। পেপাৰ মৰা হৈ গ'ল, এইখিনি বাকীখিনি লাষ্টৰখিনি আৰু এইখিনি মাজতে দেখা নাছিলোঁ আৰু এটা ল'লোঁ মই টেষ্ট কৰিবৰ কাৰণে। ৰল আজি গাইজ টেষ্ট কৰোঁ কেনেকুৱা হৈছে বাৰু। আগতে মই টেষ্ট কৰিলোঁ, খালে দুদিন মানে। বাই বাই।